অসমীয়া থলুৱা খাদ্য পানী টেঙা। আজি পানী টেঙা প্ৰস্তুত কৰিছোঁ, তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি বনাবলৈ লৈছোঁ মই বগা সৰিয়হৰ পানী টেঙা। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। পানী টেঙা বনাবৰ বাবে মই এয়া বগা সৰিয়হ লৈছোঁ। মই লৈছোঁ সৰিয়হ 2 কাপ। প্ৰথমে ভালকৈ ধুই ল'লোঁ। ধোৱাৰ পাছত এইখন লৈছোঁ ডাঙৰ চাকনি এখন, যিখিনি ফুটাটো অকণমান ডাঙৰ থাকে সেইকাৰণে ভালকৈ ধুবলৈ সুবিধা হয়। তাত বালি চালি থাকে যিহেতু, বালি আৰু মাটি। ভালকৈ ধোৱাৰ পাছত এতিয়া মই এখন ডলাত ধুনীয়াকৈ মেলি দিছোঁ শুকাবৰ কাৰণে। আৰু এইকেইদিন যিহেতু টান ৰ'দ দি আছে, ৰ'দ দিয়াৰ কাৰণে শুকুৱাবৰ কাৰণে ৰ'দলৈ লৈ গৈছোঁ। যিহেতু ৰ'দত ভালকৈ শুকুৱাই লোৱাৰ পাছত যেতিয়া পিহিবলৈ বেছি ভাল হয় সেইকাৰণে। আৰু চাওক ৰ'দটো কিমান টান, ধুনীয়াকৈ শুকাই গৈছে। এইখিনি চাওক সৰিয়হখিনি মই ৰাতিপুৱাতে দিছিলোঁ, তাৰপাছত এতিয়া 2টামান বাজিছে। ইমান সময় ধুনীয়াকৈ শুকাই গ'ল। এতিয়া সৰিয়হখিনি চাওক। তাৰপাছত মই এইটো মিক্সি বাতিটোতে গৰমে গৰমে পিহি ল'মগৈ, যিহেতু ৰ'দটো বহুত চোকা। সৰিয়হখিনি গৰমে হৈ আছে। আৰু এইখিনি হৈছে তেতেলী। এইখিনি যোৱা বছৰৰ তেতেলী হয়। আপোনালোকে থেকেৰা ল'ব পাৰে, কিছুমানে কাজি নেমু চেপি লয়, তেনেকৈ ল'ব পাৰে। আৰু আমাৰ ইয়াত মই যি দেখিছোঁ মানে থেকেৰা কাজি নেমুতকৈ মানে তেতেলীটো বেছি ব্যৱহাৰ কৰে। সেইকাৰণে মই এতিয়া তেতেলীখিনি চাওক ভালকৈ মোহাৰি লৈছোঁ। পানী অকণমান দিয়াৰ পাছত মোহাৰি তাৰ যিখিনি মানে ৰসখিনি মানে সেইখিনি উলিয়াই ল'ম আৰু বাহিৰখিনি মোহাৰি। আৰু তাৰ পাছত মই এখন চাকনিৰ সহায়ত তাৰ যিখিনি ৰস আছিলে সেইখিনি তললৈ এটা বাতিত মানে উলিয়াই ল'ম। আৰু এইখন যিখন চাকনি লৈছিলোঁ এই চাকনিখনে মানে সৰকাবলৈ অকণমান টান পাইছোঁ। সেইকাৰণে মই এতিয়া ডাঙৰ এখন চাকনি আছে, সেই চাকনিখন ব্যৱহাৰ কৰিম, তেতিয়া চাগে ভালকৈ ওলাব নেকি। আৰু তাৰপাছতে ডাঙৰ চাকনিখন লৈ আহিলোঁ। প্ৰথমে মানে পাহৰিয়ে গৈছিলোঁ এখন চাকনি আছে বুলি। আৰু এতিয়া চাওক ধুনীয়াকৈ কেনেকৈ সৰকি গ'ল ৰসখিনি। চাওক তেতেলী পানীখিনি উলিওৱা হৈ গ'ল মোৰ। আৰু এইখিনি হৈ গ'ল তেতেলী পানী। এতিয়া মই বনাব লাগে। আৰু পানী টেঙাখিনি বান্ধিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব কলপাত। সেইকাৰণে মই বাৰীলৈ গৈ এখিলা কলপাত কাটি আনিলোঁগৈ। তাৰপাছত কলপাতখিলা মই কি কৰিম চাব। এইকেইদিন বৰষুণ পৰি কলপাতখিলা চফাই হৈ আছে। তাৰপাছত ছিটিয়াই ল'লোঁ। ছিটিয়াই লোৱাৰ পাছত গেছটো জ্বলাই ল'লোঁ। জ্বলাই লোৱাৰ পাছত গেছতেই কলপাতকেইখন মই লেৰেলাই লৈছোঁ, মানে সেকি লৈছোঁ। জুই ধৰিবলৈ নগ'লোঁ আৰু ল'ৰাটো যিহেতু আছে ওচৰতে। আৰু মই এয়া চাওক কলপাতকেইখন ধুনীয়াকৈ লেৰেলাই লৈছোঁ। এইকণ লেৰেলাই ল'লে মানে কলপাতকেইখন ফাটি নাযায়। আৰু আপোনালোকেও এনেকৈ কলপাত লেৰেলাই ল'ব পাৰে গেছতে। আৰু এখন এখনকৈ কলপাতকেইখন মই এতিয়া সেকি ল'লোঁ। আৰু কলপাতকেইখন সেকি হৈ গ'ল মোৰ। আৰু এতিয়া বনাওঁগৈ আমি পানী টেঙা। কেনেকৈ বনাওঁ আপোনালোকে এতিয়া ভালকৈ চাই থাকিব। আৰু এইখিনি মই লৈছোঁ বগা সৰিয়হ, ভালকৈ পিহি ল'লোঁ। এইখিনি চাওক গৰমে গৰমে পিহাৰ কাৰণে ধুনীয়াকৈ গুড়ি হৈ যায়। আচলতে কি হয় জানেনে, পানী টেঙা বনাই লাই শাকৰ গুটিৰ পৰা, কিন্তু লাই শাকৰ গুটিটো প্ৰত্যেকৰ ঘৰতে নাথাকে। সেইকাৰণে মই সৰিয়হৰ গুটি আছিলে বগা সৰিয়হৰ, এইখিনি গুটিকে লৈছোঁ। আৰু তাতে মই এতিয়া দিছোঁ নিমখ, নিজৰ আন্দাজমতে দি দিব লাগে। তাৰপাছত আৰু সৰিয়হ তাৰমানে লাই শাকৰ গুটি দিলে বেছিকৈ জ্বলা হয়, যিটো খাবলৈ ভাল লাগে যে, সেইটো বেছি ধুনীয়া লাগে। মানে জ্বলাটো নাকত ধৰি যায় যে, সেইকাৰণে লাই শাকৰ গুটি ব্যৱহাৰ কৰে। কিন্তু নথকাৰ বাবে আমি এতিয়া যিহেতু নাকত ধৰিব লাগিব, আমি কি কৰিম, সেইকাৰণে ইয়াত দিছোঁ মই ৰেড চিলি 2 টকীয়া, যিটো ৰেড চিলি থাকে। 2 কাপ যিহেতু মই সৰিয়হ লৈছোঁ, এই ৰেড চিলি পেকেটটো মই দি দিছোঁ, ইয়াতে ঢালি দিছোঁ। তাৰপাছত আৰু মই কি দিম চাব। আৰু নিমখ আৰু জলকীয়া গুড়ি যিখিনি দিছিলোঁ সেইখিনি ভালদৰে মিক্স কৰিলোঁ। তাৰপাছত ইয়াতে মই 2 চামুচ দি দিলোঁ মিঠাতেল। মিঠাতেল দি দিলে নাকত ধৰিব, যিটো মানে লাই শাকৰ গুটিটো যিহেতু আমি দিয়া নাই, সেইকাৰণে ইয়াত মই দি দিছোঁ মিঠাতেল 2 চামুচ। তাৰপাছত ভালধৰণে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত এতিয়া মই তেতেলী পানীখিনিৰে অলপকৈ দি আটা মঠাৰ দৰে মঠিম আৰু ভালধৰণে সানি থাকিম। একেবাৰতে ঢালি দিলে যিহেতু কোমল হৈ যাব পাৰে। এটা ধুনীয়া এটা হেৰি কৰিব লাগিব, যিহেতু একেবাৰে কোমলো হ'ব নালাগিব, একেবাৰে টানো হ'ব নালাগিব। তেনেকৈ অলপকৈ দি এতিয়া ভালধৰণে মিহলাব লাগিব, মানে সানি ল'ব লাগিব। আৰু কিমানটো ৰাখিব লাগিব সেইটো চাব দেই আপোনালোকে।
এইখিনি আচল কথা। একেবাৰে মানে কোমল কৰি পেলালেও খাবলৈ বেয়া হ'ব আৰু টান কৰিলেও টান লাগিব আৰু সেইকাৰণে এইখিনি চাওক। মোক আৰু অলপমান দিব লাগিব, সেইকাৰণে মই এতিয়া আৰু অলপমান দি দিছোঁ। পানী টেঙা, খাৰলি সেইখিনি হৈছে আমাৰ থলুৱা খাদ্য নহয়নে? ভাতৰ বা পানী দিয়া ভাতৰ লগত যদি অকণমান লৈ লোৱা যায় কিবা এটাৰ সৈতে, কিমান ভাল লাগে খাবলৈ, নাকটো জনজনাই যায় নহয়নে? আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া এইখিনি চিনি নোপোৱাই হৈছে। সেইকাৰণে মাজে মাজে বনাই আমি মাকসকলে সিহঁতক মানে চিনাকি কৰাব লাগে, নহ'লে সিহঁতেনো কেনেকৈ চিনি পাব। সেইকাৰণে ভাবিলোঁ বগা সৰিয়হ আছিলে, মই প্ৰত্যেক বছৰে বনাওঁৱে বাৰু। এতিয়াও যিহেতু বনাইছিলোঁ, ভিডিঅ' যিহেতু কৰোঁৱেই, সেইকাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু চাওক এইখিনি মোৰ হৈয়ে গৈছে। আৰু হাতখন মই নোধোঁ, হাতখন নোধোৱাকৈ তেনেকৈ লাডু কৰি বনাইছোঁ। কলপাত যিহেতু বহুত বেছি নাই অনা, যিখিনি আনিছোঁ সেইখিনিয়ে লাডুকেইটা কৰিম, বহুত বেছি কৰি নাথাকোঁ। আৰু কলপাতখনত চাওক মই ধুনীয়াকৈ এনেকৈ সানি দিছোঁ আৰু বান্ধি ল'ব খুজিছোঁ, মানে বান্ধি লৈছোঁ। আৰু এইখিনি চাওক, হাতখন মানে ধুব নালাগে বোলে, তেতিয়া হেনো পানী টেঙাৰ টেষ্টটো মানে ভাল হয় আৰু হাত নোধোৱাকৈ বান্ধিব লাগে। সেইকাৰণে মই তেনেকৈ বান্ধি লৈছোঁ। এইটো এটা সৰু টোপোলা কৰিছোঁ, বাকীখিনি সৰু কৰি নাথাকোঁ আৰু ডাঙৰকৈ একেলগতে থৈ দিম আৰু যিহেতু ঘৰতে খাম আৰু বাকী যিখিনি আছিলে সেইখিনি একেলগতে, এইটো আগপাত যিহেতু আছিলে, এই পাতটোতে পাতখিলা যিহেতু ডাঙৰ আছিলে সেইকাৰণে একেলগতে দি দিছোঁ। দি পানি ধুনীয়াকৈ মেৰিয়াই দিছোঁ। আৰু আগতে আইতাহঁতক দেখোঁ ধুনীয়াকৈ এই কলপাতেৰে মেৰিয়াই কলথোৱাডালেই মানে ধুনীয়াকৈ বান্ধি থৈ দেই। আৰু পিছত আমাৰ 2-3 দিনৰ পিছত মানে খাবলৈ দিয়ে। 2 দিনত বাৰু খাবলৈ ইমান ভাল নহয়, কিন্তু 3-4 দিনৰ পিছত খাবলৈ বহুত ধুনীয়া হয়, নাক জনজনাই যায় খাবলৈ। আইতাহঁতক দেখাৰ পাছতে এইখিনি বনাবলৈ তেতিয়াই শিকিছিলোঁ আৰু এতিয়া বনাই থাকোঁ, ঘৰতো খাবলৈ দিওঁ। তাৰপাছত এটা হটকেছ লৈ আনিলোঁ, হটকেছটোতে এনেকৈ ভৰাই থৈছোঁ। আইতাহঁতেতো আগতে এনেকৈ বান্ধে আৰু ধুনীয়াকৈ থৈ দিয়ে। এতিয়া বাৰু মই তেনেকৈ নথওঁ, এটা হটকেছ আনিলোঁ, হটকেছটোতে ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। আজি মই দুটোপোলাই বনাইছোঁ আৰু তেনেকৈ হটকেছটোতে ভৰাই থৈ দিলোঁ। আৰু যিসকলে বনাব নাজানে তেওঁলোকে ভিডিঅ'টো চাই বনাব পাৰিব আৰু খাই চাব কেনেকুৱা লাগে খাবলৈ। আৰু তাৰপিছত আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে প্ৰথম যিহেতু ভিডিঅ'টো যদিও কৰিছিলোঁ, ভিডিঅ'টো আগবঢ়োৱাত মোৰ 3 দিনমান মানে পলম হৈ গ'ল, 3-4 দিন পলম হৈ গৈছে। সেইকাৰণে তাৰপিছত কেইজনমানে ক'লে, মানে খাই ভাল পালে, প্ৰথমখিনি মোক ক'লে যে আৰু বনাই দিবলৈ ক'লে। দিয়াৰ কাৰণে তাৰপিছত মই আকৌ এইখিনি বনালোঁ। চাওক 3 দিনৰ পাছত একেলগতে 15 টোপোলা হ'ল। গোটেই টোপোলাকেইটা বনাইহে আপোনালোকক দেখুৱাইছোঁ, যিহেতু মোৰ এইটো ভিডিঅ'ই দিবলৈ আছিলে। আৰু এতিয়া মই এইকেইটা টোপোলা ধুনীয়াকৈ কলপাতেৰে বান্ধি দিলোঁ। থলুৱা খাদ্য এয়া চাওক, দেখিয়ে ভাল লাগিছে নহয়নে? আৰু চৰিয়া এটাতে এনেকৈ ভৰাইছোঁ, ওপৰতে এখন সাঁফৰ দি তেনেকৈ থৈ দিম আৰু তাৰপিছত ৰাইজক দিম আৰু যিসকলে বিচাৰিছিলে। আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু পুনৰ নতুন ভিডিঅ'তে আকৌ লগ পাই আছোঁ, তেতিয়ালৈকে টাটা বাই বাই।